বহুত দিনৰ পৰাই ভাবি আছিলোঁ আজিৰ দিনটো কেতিয়া পাবহি আৰু সঁচাকৈ আজিৰ দিনটো আহি পালেহি। আৰু চব ধোঁৱা ওলাই আছে, একদম গৰম গৰম খাবলৈ লৈছোঁ নতুন জুতিৰে নতুন সোৱাদেৰে। আৰু বিশেষকৈ আজিৰ দিনটো বছৰত এবাৰহে আহে আৰু সেইবাবেহে বিশেষভাৱে পালন কৰা হয় সকলোৱে। আৰু সেয়েহে নতুন সোৱাদেৰে নতুন জুতিৰে আহিছোঁ এটা নতুন ঠাইলৈ। আৰু আজি অকলে অহা নাই আকৌ, লগত ছোৱালীও আহিছে আৰু মানুহগৰাকীকো লগত লৈ আহিছোঁ। আৰু আজি সেই বিশেষ দিনটো কি জানেনে? আৰু এই বিশেষ দিনটোৰ কাৰণে আমি আহিলোঁ আজি যোৰহাটৰ DRP ৰোডত থকা ফায়াৰফ্লাইজ নামৰ এখন ৰেষ্টুৰেণ্টলৈ, য'ত আজি বহুত দিনৰ আশা পূৰণ হ'ব। আজি এটা বিশেষ দিন বুলি মই কৈছিলোঁ, ৰাতিপুৱাই ফেচবুকত প'ষ্ট দিছিলোঁ আৰু সেই বিশেষ দিনটোৰ কাৰণে আজি বিশেষভাৱে আহিছোঁ এটা বিশেষ ঠাইলৈ। আৰু মই যে কৈ থাকোঁ যে যোৰহাটৰ ধুনীয়া ৰাস্তাটো আৰু যোৰহাটৰ ধুনীয়া ৰাস্তাটো বুলি, আৰু এইটোৱে চাওক যোৰহাটত কিমান ধুনীয়া ৰাস্তাটো। আপোনালোকক কেনেকুৱা পাই নাজানো, কিন্তু মোৰ বহুত ধুনীয়া লাগে ৰাস্তাটো। যেতিয়া মই DRP ৰোডত সোমাওঁ নহয়, যোৰহাট টাউনৰ মাজেদি যেতিয়া ফাটি আহি মই DRP ৰোডত সোমাওঁহি, তেতিয়াই ভাল লাগে। তেতিয়াই মনটো মানে অকণমান বেলেগ হৈ যায়, কাৰণ ইয়াৰ ৰাস্তাটো দেখি চব কিমান ধুনীয়া লাগিছে। আৰু এই লাহে লাহে ফুলবোৰ ফুলিবলৈ ধৰিছে আৰু দেখিছেনে? আৰু এইটোৱে হৈছে যোৰহাটৰ চব ধুনীয়া ৰাস্তা বুলি কওঁ মই। আৰু এইটোৱে হৈছে যোৰহাটৰ আটাইতকৈ ধুনীয়া ৰাস্তাটো মোৰ কাৰণে। আৰু আপোনালোকৰ কাৰণে কেনেকুৱা কি কমেণ্টত ক'বচোন, মোৰ কিন্তু বহুত ধুনীয়া লাগে। আৰু আজি হ'ল মানুহগৰাকীৰ জন্মদিন, আৰু জন্মদিন বুলি ক'লে সকলোৰে কাৰণে দিনটো বিশেষ নহয় জানো? সেয়েহে আমি আহিলোঁ যোৰহাটৰ DRP ৰোডত থকা ফায়াৰফ্লাইজ নামৰ এখন ৰেষ্টুৰেণ্টলৈ। আৰু সঁচাই ক'ব লাগিব ইয়ালৈ আহি এনেকুৱা লাগিছে আমি ক'লৈ আহিলোঁ, ক'ত সোমালোঁ। আজি ইমান দিনৰ পৰা শুনি আছিলোঁ, আজি নিজে আহি আচৰিত হ'লোঁ। ইমান ধুনীয়া তেওঁলোকৰ ডিজাইন, ডেক'ৰেশ্যন, মানে নকৈ নোৱাৰি মানে। খোৱা বোৱা বস্তুৰ কথাটো বেলেগেই, লোকেল মাছ, লোকেল মাংস, ফাষ্টফুডৰ পৰা ধৰি মানে সকলোখিনি মানে আনকমন। আৰু ইয়াৰ ভিতৰৰ কথা যদি কওঁ নহয়, চাওকচোন এবাৰ কি ধুনীয়া লাগিছে। আৰু ইয়াতে যে আপোনালোকে দেখিছে এই গছজোপা এই গা গছজোপা কিহেৰে তৈয়াৰী জানেনে? পেলনীয়া লোহাৰে তৈয়াৰ কৰা এজোপা গা গছ। কি সুন্দৰ তেওঁলোকে ডিজাইন দিছে। তাৰ লগতে এইপিনলৈ যদি মই দেখুৱাওঁ নহয় ওপৰ ভাগলৈ, আৰু এইপিনলৈ চাইডক প্লাষ্টিকৰ বটলৰ নিচিনা কি আকৃতি, আৰু গোটেই গা গছজোপাও ওপৰলৈ তেওঁলোকে ডেক'ৰেশ্যন কৰি দিছে। আৰু ইয়াৰ লগতে এই পখিলাটো দেখিছেনে? পখিলাটো কিহেৰে তৈয়াৰী? পখিলাটো হৈছে চাইকেলৰ ৰিঙেৰে তৈয়াৰী। চাইকেলৰ ৰিং আৰু পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে এই পখিলাটো। চাওকচোন এবাৰ কি সুন্দৰ লাগিছে। আৰু ৰেষ্টুৰেণ্টখনৰ ৱালৰ পিনলৈ যদি মই দেখুৱাওঁ নহয়, ৱালবিলাকত তেওঁলোকে ডিজাইন দিছে, মানুহৰ মুখৰ আকৃতি ডিজাইন। চাওকচোন কি আচৰিত, কি ধুনীয়া ডিজাইন দিছে, কি আনকমন ডিজাইনেৰে তেওঁলোকে এই ৰেষ্টুৰেণ্টখন বনাইছে। সঁচাই ক'ব লাগিব আচৰিত, অতি সুন্দৰ। আপোনালোক যদি যোৰহাটৰ হয়, আহিছে নহয় কেতিয়াবা বাৰু ইয়ালৈ, বা আহিলে কেনেকুৱা লাগে আপোনালোকৰ ইয়ালৈ জনাবচোন এবাৰ। মোৰ কিন্তু বিৰাট ভাল লাগিলে। এওঁলোকৰ খোৱাৰ সোৱাদ কি সুন্দৰ, টেষ্টি, কি সুন্দৰ জুতি, আৰু তাৰ লগতে তেওঁলোকৰ সকলোবিলাক ডিজাইন, আনকমন ডিজাইন।